মাৰি পেলাব নতুবা মৰি যাম নহলে আত্মহত্যা হয় মৰিব লাগিব মই যদিহে মোৰ খাছতীয়া পইচা কেটকাই মোৰ জীৱনটোৰ কথা মই যদি অকনমান ভাবিহে নলওঁ মোৰ নিজা ঘৰখনত মোৰ কোনো ধৰণৰ শান্তি নাই উৰেটো নিখা মাথো চকুৰ পানী বৈ যায় কি কৰো জীৱনটোত বা কোনফালে গতি কৰিছে অকনমানো মই ধৰিব নোৱাৰা হৈ পৰিলো উপায়হীন হয় খাছতীয়া পইচা কেটকাই আজি ৰেডিমেড মাল কিনি আনিছো ফেন্সিং লগাইছিলে যদি এই ফেন্সিঙৰ কোনো কাম নাই সেয়েহে মানুহজনে এৰুৱাই দিছে আৰু এইখিনি ঠাইতে এতিয়া আমাৰ ৰেডিমেড মালৰ খুঁটা পুতিব লাগিব ফেসবুকত ৰিজুমনি বোলা ফেসবুক পেজ এটাই মোক উলংগ বনাই দিলে এগৰাকী নাৰীক মানে এনেকুৱাই নিৰ্যাতন কৰিছে হয়তো মই কোনো দিনাই কল্পনাও কৰা নাছিলো কিন্তু মই জীৱনত কোনো ধৰণৰ ভুল কেতিয়াও কৰি পোৱাই নাই আগতীয়াকে কিন্তু মোৰ জীৱনটোত কিয় জানো ভুল নকৰাকৈ ইমান কষ্ট পাইছো অনুৰাগ নথকা হলে হয়তো কেতিয়াবাই মৰি গলো হয় কিন্তু সন্তানটিক ডাঙৰ দীঘল কৰাৰ বা সন্তানটিক জন্ম দিয়াৰ মোৰ যিখিনি দায়িত্ব সেইখিনিতো মই পালন কৰিব লাগিব কোনোবাই যদি উলংঘ বনাইছে সেইখিনিও সহ্য কৰিব লাগিব কোনোবাই যদি কাটিব আহিছে মাৰিব আহিছে সেইখিনিকো দৰজাখন বন্ধ কৰি ভিতৰত সোমাই থাকিব লাগিব কাৰণ সন্তানটি আছে উপায়হীন সঁচাকৈ বহুত বেছি উপায়হীন দেখাই দেখিছে বুজাই বুজিছে কাৰোবাক হয়তো বুজুৱাবও নোৱাৰো কাৰোবাক জীৱনৰ গোটেই কথাখিনি প্ৰকাশ কৰিবও নোৱাৰো আমাৰ ঘৰৰ ওচৰতে এওঁলোকে সুদূৰ নগাঁৱৰ পৰা আহি কাম কৰি আছিলে আৰু ময়ে কণ্টেক্ট কৰি দিছিলো তেওঁলোকৰ আজি কাম বন্ধ কৰি আমাৰ ঘৰত কাম অকনমান লাগি দিবৰ কাৰণে কাটৰ আহ্বান কৰাৰ বাবে তেওঁলোকে আহি আমাৰ ঘৰত এয়া ৰেডিমেড ৱালৰ কাম আৰম্ভ কৰিছে চাৰিওফালে ফেন্সিং লগালো মাত্ৰ এটা সাইডে ফেন্সিং লগোৱা নাছিলো আৰু এতিয়াই এফালে এৰুৱাই পেলোৱাখিনি সেইফালে লগাই লম মামা আৰু মানুহজনে কাম কৰি আছে ফেন্সিংখিনি এৰুৱাবৰ কাৰণে অকনমান কষ্ট হৈছে কাৰণে মামাও আহিলে কলগছবোৰ কাটি দিব লগা হ'ল চাফচিকুণ কৰি ল'লে তেতিয়াহে ৱালখিনি ধুনীয়া হৈ থাকিব আৰু এবাৰ বহাগ বিহুত ভাবিছিলোঁ প্ৰত্যেককে কিবা নহয় কিবা এটা দিম বহুদিনে হ'ল নিজৰ মানুহবোৰক বিহুত কাপোৰ কানি এটা কাকোৱে দিয়া নাই কিন্তু এইবাৰো দিব নোৱাৰিলোঁ এইবাৰো বিহু মোৰ কাৰণে আধৰুৱা হৈ পৰিলে ওচৰে পাজৰে কতো আমাৰ হোটেল নাই আৰু এওঁলোকে ঠিকাহে লৈছে হয়তো 55,000 বা 50,000 টকাৰ ভিতৰত আমাৰ ৱালখিনি তেওঁলোকে লগাই কমপ্লিট কৰিব স্কোৱাৰ ফুট 120 টকাকৈ লৈছে আৰু মামা আৰু বলিনেও কাম কৰি আছে আগৰ বাৰান্দাখনত যিবিলাক বাজবুট আছিলে সেই বাজবুটবিলাক মামা আৰু মানুহজনে লগাই আছে আৰু মই ভাত পানীকেইটা বনাই মেলি তেওঁলোকৰ কাৰণে বাঢ়ি দিছোঁ ওচৰত হোটেল নাই মইনো ভাতকেইটা বনাই নিদিলে কোনেনো বনাই দিব সেয়েহে আজি 8 জনে একেলগতে ভাতকেইটা খাম অন্যান্য শাক পাচলি বনাবলৈ একোৱে নাছিলে দালি আৰু অমিতা বনালোঁ লগতে বেঙেনা আৰু আলুগুটি ভাজিলোঁ আৰু এটা পটেকৰৰ কাৰণে কণী বইল কৰিলোঁ আৰু এনেকৈয়ে আজি দুপৰীয়া ভাত কাজ লগে ভাগে কিন্তু সঁচাকৈ বনায়ো ভাল লাগিলে খায়ো খুব বেছি ভাল লাগিলে আপোনালোক কোনোবাই যদি লগাওঁ বুলি ভাবিছে তেতিয়াহ'লে লগাব পাৰিব জীৱনটো শান্তিৰ কাৰণে যদি নিজেই চেষ্টা নকৰোঁ কোনে চেষ্টা কৰি দিব হয়তো কোনোবা দিনাখন ঘপককৈ মৰি যাম কিন্তু মৰা দিনাৰ আগদিনালৈকে চেষ্টা কৰিম যাতে মোৰ জীৱনটোত অকণমান নহয় অকণমান শান্তি যাতে পাই যাওঁ